নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ যি কমাৰগাঁও মধ্যমুহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি খেল মহাৰণ হৈ আছে, এই খেল মহাৰণৰ আজি এয়া দবা খেল হৈ আছে। দেখিছে আপোনালোকে, আমাৰ ল'ৰা ছোৱালীসকলে দবা খেল খেলিবলৈ পূৰা ষ্টাৰ্ট হৈ আছে। তেওঁলোকে অলৰেডি দবা খেল খেলিবলৈ ষ্টাৰ্ট হ'ব আৰু ছাৰে যেতিয়া ষ্টাৰ্ট বুলি ক'ব তেতিয়াৰ পৰাই তেওঁলোকে খেল আৰম্ভ কৰিব। আৰু পুৱাই পুৱাই আপোনাৰ যি 100 মিটাৰ 200 মিটাৰ 400 মিটাৰ দৌৰ অলৰেডি হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে, ঠিক আছে? বলক আমি কমাৰগাঁও কলেজৰ সন্মুখত আকাশ নম্বৰ তাত আমি শনিবাৰে দেওবাৰে চেছৰ প্ৰশিক্ষণ দি আছোঁ, গম পাইছানে? গতিকে তোমালোকে যদি ইচ্ছা কৰা তাত গৈ তোমালোকে প্ৰশিক্ষণ ল'বও পাৰিবা। অ'কে, আমি এতিয়া তোমালোকে আমি নাম মতে ইয়াত বহাম। আহিলা তাৰপিছত খেল আৰম্ভ হৈ গ'ল অলৰেডি। এয়া দেখিছে আপোনালোকে, তেওঁলোকে ষ্টাৰ্ট কৰিছে। খেল আৰম্ভ হৈ গ'ল। সকলে পাব তেওঁলোকৰ মাজত ছেমি ফাইনেল হ'ব, ঠিক আছে? প্ৰতি দলে 3টা গেম দিব। অ'কে, এবাৰ বলটো চাই দুটাকে পাছে না বল দুটাকে পাছে মই কাৰে আমাৰ বলটো আছে তেনেকে নহয়। ইয়াত মানে কি হয় ঠিক আছে। আমাৰ এই ভণ্টিগৰাকী দেখিছে, ভণ্টিগৰাকী ষ্টেট খেলি আহিছে, বৰ্তমান ধুবুৰী খেলিছে, যোৰহাট খেলিছে, দেৰগাঁও খেলিছে। তেওঁ ৰজাবাৰী যি শিক্ষানিকেতন আছে তাৰ ছাত্ৰী হয়। তেওঁ অলৰেডি ষ্টেট খেলি আহিছে। আমাৰ এই ভাইটিকেইটাও খেলি আছে, দেখিছে আপোনালোকে। তোমালোকে ক'লা যে কি হ'ল এতিয়া কি কৰি খেল চলি আছে? আমাৰ এই কণমানি ভাইটিটো দেখিছা, এই কণমানি ভাইটিটোৱে ইয়াৰ আগৰ খেলখন 3টা চালত ল'ৰাজনক হৰুৱাই দিছে। এতিয়া 4টা চাল হৈছে। আৰু এই খেলখনো তেওঁ খুব বেছি 5-6টা চাল লাগিব, 5-6টা চালতেই হৰুৱাই দিব বুলি বিশ্বাস আছে। বহুত ভাল খেলে দবা খেল, চেছ খেল বহুত ভাল খেলে ভাইটিটোৱে। দেখিছে, পুৰা একদম চিন্তা কৰি দিছে।
নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা বৰা তুমি ক'ৰ পৰা আহিছা মই ধুডাঙৰ পৰা আহিছোঁ তুমি চেছ স্কুলত ক'ত ক'ত গৈছা মই ধুবুৰী গৈছোঁ তাৰপিছত যোৰহাট গৈছোঁ তাৰপিছত কাজিৰঙা সংকুল খেলিবলৈ গৈছিলোঁ ধুবুৰী যাওঁতে তুমি উইনাৰ হৈছানে হৈছোঁ ছেকেণ্ড হৈছিলোঁ যোৰহাটত আমাৰ মই থাৰ্ড হৈছিলোঁ ইয়াত এতিয়া তুমি কেইখন খেল খেলিলা এখনেই খেলিছোঁ জিকিলোঁ নেক্সট কাৰ লগত হ'ব নেক্সট এতিয়া মই হেৰিয়লৈ বোকাহাটলৈ যাম কোন স্কুলত পঢ়া তুমি শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী ঠিক আছে ধন্যবাদ above 17 wow মজা নামটো মাৰিছে নিশান একো নাই আকৌ পাৰ Kali hoza bhai mar আজি অসম চৰকাৰৰ দ্বাৰা আয়োজিত 2.0 খেল মহাৰণ আজি আমাৰ বোকাহাটত ইতিমধ্যে কালিৰ পৰা শুভাৰম্ভ হৈছে তো আজি আমাৰ মধ্যমহৰা পঞ্চায়তৰ অন্তৰ্গত আজি খেল মহাৰণৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে ৰাতিপুৱা চাইক্লিং হ'ল চেছ কম্পিটিশ্যন হ'ল দৌৰ কম্পিটিশ্যন কাবাডী ইত্যাদি ধৰণৰ অন্যান্য খেলবিলাক আজি অনুষ্ঠিত হৈ আছে মধ্যমহৰা পঞ্চায়তৰ উদ্যোগত ইয়াৰ পিছত আছে কাবাডী আছে ফুটবল আছে আৰু অন্যান্য কেইবাবিধো খেল আছে সম্পূৰ্ণ হ'বলৈ আজিৰ দিনটোতে গোটেইখিনি খেল আমাৰ ইয়াৰ মধ্যমহৰা চাৰ্কুলৰ গোটেই খেলখিনি অনুষ্ঠিত হ'ব আৰু ইয়াৰ পৰাই আমাৰ পঞ্চায়তৰ পৰা নিৰ্বাচিত হ'ব খেলুৱৈসকল সুন্দৰ এটা প্ৰচেষ্টা এইটো যোৱা বছৰৰ পৰা যোৱা বৰ্ষৰ পৰা অসম চৰকাৰে যিটো খেল মহাৰণৰ যোগেদি যি এটা গাঁৱৰ সুপ্ত প্ৰতিভাসমূহক খেলুৱৈসকলক এটা মঞ্চ দিয়াৰ যি এটা অনুষ্ঠান আয়োজন কৰিছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু ইয়াৰ যোগেদি আমাৰ গ্ৰাম্য অঞ্চলত থকা বিভিন্ন সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত হ'বলৈ এখন প্লেটফৰ্ম পাইছে আৰু ইয়াৰ পৰা আমাৰ যোৱা বছৰ আমাৰ বিভিন্ন ল'ৰা ছোৱালী গাঁৱৰ বিভিন্ন গাঁওবুঢ়ীয়ে সুপ্ত হৈ থকা বিভিন্ন খেলুৱৈসকল তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাৰ বলত ষ্টেট লেভেলতো তেওঁলোকে সন্মান বুটলিবলৈ সক্ষম হৈছে গতিকে এটা ভাল আয়োজন আৰু আমি আশা কৰিম এই বৰ্ষতো আমি আৰু যোৱা বৰ্ষতকৈ অধিক আমি ক্ৰীড়া প্ৰতিভা আমি অসমে লাভ কৰিবলৈ সক্ষম হ'ম খেল মহাৰণৰ যোগেদি এতিয়া ফুটবল খেল হ'ব ফুটবল খেল এখনেই হ'ব মানে যিহেতু মানে ল'ৰা কম ফুটবল খেল এখনেই হ'ব যিসকলে মানে অনলাইন কৰিছিল সকলো নাহিল আৰু যিসকল মানে খুব বেছি আপোনাৰ 200 ল'ৰাই মানে অনলাইন কৰিছিল তাৰ ভিতৰতে আপোনাৰ 80টামান ল'ৰা আহিছে আৰু লেডিজ একেবাৰে কম ছোৱালী একেবাৰে কম আহিছে যিটো তেওঁলোকে খেলা নাই এয়া দেখিছে ফুটবল অলৰেডি হৈ গ'ল এয়া খেলি আছে বহুত সুন্দৰকৈ হৈ গ'ল খেল আৰু লাষ্ট শেষ মানে এই ফুটবল খেলখনে শেষ হ'ব এয়া আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু শেষত
আপোনালোকক ক'লোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই বন্ধু বান্ধৱীসকল